মই অক্টোবৰ মাহৰ পৰা এতিয়ালৈকে ঘৰলৈ যোৱা নাই। অকল খালি মিটিং কৰি ঘূৰি ফুৰিছো। কেতিয়াবা কলগাছিয়া আহিছো, কেতিয়াবা ধুবুৰী গৈছো, কেতিয়াবা গুৱাহাটীত মিটিং কৰিছো, কেতিয়াবা শিৱসাগৰত মিটিং কৰিছো, কেতিয়াবা শদিয়াত কৰিছো, কেতিয়াবা গৈ বৰাকত হাইলাকান্দিত মিটিং কৰিছো, কেতিয়াবা কাৰ্বি আংলঙত মিটিং কৰিছো। আৰু ৰাইজৰ লগত সব জাতি জনগোষ্ঠীৰ ৰাইজৰ লগত হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন সব মানুহৰ লগত মই এটাই কথা পাতি আছো যে 2026 চনত আমি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব লাগিব। লাগিবনে নাই? সঁচাকে লাগিবনে নাই? সঁচাকে লাগিবনে নাই? এইবাৰ দুটা কাম কৰিব খুজিছো। দুটা কাম। এক, হিন্দু মুছলমানৰ ৰাজনীতি কৰা ৰাজনৈতিক দলবিলাকক ক্ষমতাৰ পৰা দলিয়াই পেলাব খুজিছো। আমি হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন সকলো একলগ হ'ব খুজিছো। এক। আৰু দুই, অকল একলগ হৈ থাকিলেই নহব। একলগ হৈ হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন, বৌদ্ধ, শিখ, ইছাই সকলো ধৰ্মৰ মানুহৰ উন্নতি কৰিবৰ কাৰণে কাম কৰিব খুজিছো। মই সেইকাৰণে আপোনালোকৰ একদম টুকুৰিয়াই আপোনালোকৰ মুছলমান মানুহৰ মাজৰ পৰা মই দুজন বিধায়কক টুকুৰিয়াই হয়, তোমালোকে কিয় কথা পাতি আছা? এইফালে আহা, পিছত কৰিবা। মই টুকুৰিয়াই একদম শুন হয়নে নহয় যেনেকে চাইনে নাই ভালকে তেনেকে মই টুকুৰিয়াই দুজন মানুহক মোৰ দলত লৈছো। এজনৰ নাম শ্বেৰমান আলী আহমেদ আৰু আনজনৰ নাম আব্দুল ৰছিদ মণ্ডল। কেলে লৈছো জানেনে নাই? কেলে লৈছো? দুটা কামৰ কাৰণে। যেনেকে মই উজনি অসমৰ হিন্দু লিডাৰ আছো, মোক নামনি অসমৰ মুছলমানৰ লিডাৰ লাগে। মই নিজে হিন্দু লিডাৰ নহয় জানো? হয়। হিন্দু মানুহৰ মাজৰ পৰা অহা নাই জানো মই? এতিয়া আপোনালোকৰ মাজৰ পৰা মোক মুছলমান মানুহৰ লিডাৰ লাগে। কিন্তু মুছলমান মানুহৰ লিডাৰ মানে আজমল চাহাবৰ নিচিনা মানুহ নালাগে মোক। কেলে নালাগে? আজমল চাহাবে খালি দুটাই কাম কৰে। কি কাম কৰে? আজমল চাহাবে খালি এটাই কাম কৰে, কি যে ইলেকশ্যনৰ সময়ত কয় বোলে ইনশাআল্লাহ এইবাৰ অসমত লুঙি আৰু টুপিৰ চৰকাৰ হ'ব। এনেকে কয় নে নকয়? যেতিয়া লুঙি আৰু টুপিৰ চৰকাৰ হ'ব বুলি কৈ দিয়ে বদৰুদ্দিন আজমল ডাঙৰীয়াই, লগে উজনি অসমৰ মানুহে ভয় খাই যায়। হয়নে নহয় ৰাইজ? কেলে ভয় খায়? হিমন্ত বিশ্ব শৰ্মাই নিউজ লাইভ নামৰ নিজৰ টিভিটোৰ সন্মুখত চিঞৰি দিয়ে, এই বদৰুদ্দিন আজমলে কি কৈছে শুনিছেনে নাই? মুছলমান আহি আছে, লুঙি টুপি আহি আছে, দিছপুৰ দখল কৰিব দিয়া। এনেকে কয় নে নাই? কয় নে নকয়? কৈ দিয়াৰ লগে কি হয়? উজনি অসমৰ হিন্দু মানুহবিলাকে ভয় খাই যায়। সব হিন্দু মানুহবিলাকে নাই, আমাক বচাবলৈ হলে হিমন্তক ভোট দিব লাগিব, পদুমত ভোট দিব লাগিব বুলি হিন্দু মানুহবিলাকে পদুমত ভোট দিয়ে আৰু মুছলমান মানুহবিলাকে এইফালে তলা চাপি দিয়ে। হয়নে নহয়? হয়নে নহয়? আজমল চাহেবে এটাই কাম কৰে, প্ৰথম কামটো কৰে যাতে হিমন্ত বিশ্ব শৰ্মাই মানুহবিলাকক হিন্দু মুছলমান কৰি দিব পাৰে, তাৰ কাৰণে এনেকুৱা উচ্চতনীমূলক সাম্প্ৰদায়িক বক্তব্য দি দিয়ে। হয়নে? আৰু দুই নম্বৰ কি কাম কৰে? ৰাজ্যৰ উন্নতিৰ কাৰণে একো কাম নকৰে। উন্নতিৰ কাৰণে কাম নকৰি মানুহৰ মাজত
অন্ধবিশ্বাস বিয়পাই ফুৰে বোলে আপুনি পানীৰ বটলটো লৈ আহক মই ফু মাৰি দিম আপোনাৰ গাটো ভাল হ'ব এইবোৰ কৈ ফুৰে নাই কৰে নে নকৰে ক'ৰবাত পানীত ফু মাৰি দিয়ে ক'ৰবাত মানুহ ভাল হ'ব নেকি হ'ব নেকি আমাৰ হিন্দু মানুহবিলাকে যে ভেকুলীৰ বিয়া পাতে ভেকুলী বিয়া পাতে নে নাই ভেকুলীৰ বিয়া পাতে ভেকুলী বিয়া পাতিলে কয় যে বৰষুণ হ'ব আমি খেতি কৰিব পাৰিম ভেকুলী বিয়া পাতিলে বৰষুণ হ'ব নেকি হ'ব নেকি ন ৰ'দত পানী গৰম হ'লে ওপৰলৈ ভাপ হৈ গ'লে তেতিয়াহে বৰষুণ হ'ব তললৈ হয় নে নহয় সেইকাৰণে মই আপোনালোকক এটাই কথা ক'বলৈ আহিছো এটাই কথা আপোনালোকক ক'বলৈ আহিছো যদি সঁচাকে এখন নতুন অসম গঢ়িব খোজে তেতিয়াহ'লে একেলগতে দুজন সাম্প্ৰদায়িক মানুহ এজনৰ নাম হিন্দু সাম্প্ৰদায়িক দলৰ চৰ্দাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু আনজন মুছলমান সাম্প্ৰদায়িক দলৰ চৰ্দাৰ মৌলানা বদৰুদ্দিন আজমল চাহাব এই দুইজনকে একেলগতে ব্ৰহ্মপুত্ৰলৈ দলিয়াই পেলাব লাগিব লাগিব নে নালাগে লাগিব নে নালাগে লাগিব নে নালাগে লাগিব নে মই সেইকাৰণে সদায় কৈ থাকো বোলো মই এইবাৰ 26ত এটা কাম কৰিম 26ত এইবাৰ দুটা মানুহক এনেকে চকীত বহুৱাম প্ৰথমতে বহিব হিমন্ত বিশ্ব শৰ্মা তেওঁক বহুৱাৰ পাছত তেওঁৰ ওপৰতে একেখন চকীতে আকৌ বদৰুদ্দিন চাহাবক বহুৱাই দিব বদৰুদ্দিন চাহাবে এনে শক্তিশালী মানুহ শকত মানুহ ই চেপেটা হৈ যাব হয় নে নহয় হিমন্ত তাৰপিছত কি কৰিম এনেকে ধুনীয়াকে বান্ধিম গামোচাটা বুঝে না বান্ধি এইফালে মুছলমান এইফালে হিন্দু এইফালে মুছলমান দুইটাই ধৰিম হিন্দু আৰু মুছলমান দুইজনে ধৰি বদৰ চাহেব আৰু হিমন্ত বিশ্ব শৰ্মা এই দুইটাক এনেকে কৰি ব্ৰহ্মপুত্ৰলৈ কামকে ধৰিম ভাল হ'বনে বেয়া হ'ব সঁচাকে ভাল হ'বনে বেয়া হ'ব ভাল হ'বনে বেয়া হ'ব ভাল হ'বনে মই এইবাৰ ঘূৰি ফুৰিছো এটা কামতে যে এইবাৰ হিমন্ত বিশ্ব শৰ্মা আৰু মৌলানা বদৰুদ্দিন আজমলক অসমৰ ৰাজনীতিৰ পৰা বিদায় দিব লাগে নে নাই সঁচাকে লাগে নে নাই বিদায় দিব লাগে নে নাই লাগে যদি লাগে কি কৰিব লাগিব অলপ আগতে চেয়াৰমেন আলী ডাঙৰীয়াই ক'লে যদি এওঁলোকক বিদায় দিব লাগে তেতিয়াহ'লে হিন্দুবিলাক অলপ কম হিন্দুকৈ মানুহ হ'ব লাগিব আৰু মুছলমানবিলাক অলপ কম মুছলমানকৈ মানুহ হ'ব লাগিব মই কি ক'লো গম পালেনে হিন্দু মুছলমান অলপ কমাব লাগিব ধৰ্মটো নিজৰ ভিতৰতে ৰাখিব লাগিব আৰু তাৰপিছত অসমীয়া বুলি ইটোৱে সিটো খাবতি ধৰিব লাগিব আৰু খাবতি ধৰি আমি অসমীয়া মানুহ বুলি একলগ হৈ গ'লে হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলক আমি দলিয়াই পেলাব পাৰিম ভাল হ'বনে বেয়া হ'ব মই গোটেই অসমখন ঘূৰি ফুৰিছো হিন্দু মুছলমান চবকে অসমীয়া কৰিবৰ কাৰণে ঘূৰি ফুৰিছো মই গোটেই অসমখন ঘূৰি ফুৰিছো যিমানবিলাক মুছলমান মহিলা আছে তেওঁলোকক মই অসমীয়া কৰিম যিমানবিলাক মুছলমান পুৰুষ আছে সকলোকে মই অসমীয়া কৰিম যিমানবিলাক হিন্দু মানুহ আছে মই সকলোকে অসমীয়া কৰিম যিমানবিলাকে নিজকে হিন্দু মহিলা বুলি কয় মই সকলোকে অসমীয়া কৰিম আৰু অসমীয়া কৰি হিন্দু মুছলমান কমাই মই অসমীয়া জাতিটোক শক্তিশালী কৰি হিন্দু মুছলমান কৰা দলবিলাকক ব্ৰহ্মপুত্ৰলৈ দলিয়াই পেলাব সঁচাকে ভাল হ'বনে বেয়া হ'ব ভাল হ'বনে বেয়া হ'ব ভাল হ'বনে বেয়া হ'ব এইবাৰ শপত খাই লৈছো যে এইবাৰ হিমন্ত বিশ্ব শৰ্মাক যিকোনো প্ৰকাৰে ব্ৰহ্মপুত্ৰত দলিয়ামে দলিয়াম এইবাৰ শপত খাই লৈছো যিকোনো প্ৰকাৰে মৌলানা বদৰুদ্দিন আজমলক যেনে তেনে দলিয়াম ব্ৰহ্মপুত্ৰ যদি কোনোবাই মুছলমান মানুহে যদি মোক বেয়া পায় বোলে মৌলানা বদৰুদ্দিন আজমলক আপুনি কিয় ৰাজনীতিৰ পৰা খেদিম বুলি কৈছে কোনোবা হিন্দু মানুহে যদি বেয়া পায় যে হিমন্ত বিশ্ব শৰ্মাক আপুনি কিয় ৰাজনীতিৰ পৰা খেদিম বুলি কৈছে
তেতিয়াহ'লে মই আপোনালোকক স্পষ্টকৈ এটা কথা কওঁ, অসম যদি বচাব লাগে, হিন্দু মুছলমান সাম্প্ৰদায়িক দলৰ চৰ্দাৰক ব্ৰহ্মপুত্ৰত নদলিয়ালে কোনো কেতিয়াও শান্তিত থাকিবলৈ নাপায়। হয়নে নহয় ৰায়? হয়নে নহয় ৰায়? আপোনালোককতো মই বেলেগ ক'বই নালাগে। আজিকালি কোনোবা মুছলমান মানুহে ওপৰত টুপি পিন্ধি, মূৰত টুপি পিন্ধি, মুখত দাড়ি লৈ আৰু ইয়াত লুঙি লৈ আপোনালোকে কলকাছিয়াৰ পৰা গুৱাহাটীলৈ যাওঁতে ভয় লাগে নে নালাগে? ভয় লাগে নে নালাগে? মহিলাসকলক সুধিছো, আপোনালোকে যে বুৰ্খাখন লৈ আপোনালোকে যে আমি উৰণি বুলি কওঁ, আপোনালোকে কি বুলি কয়? হিজাব বুলি কয়, নহয় জানো? হিজাব বা বুৰ্খা বুলি কয়, নহয় জানো? এই যে হিজাবখন লয়, আমাৰ মায়ে লৈ এখনক আমি উৰণি বুলি কওঁ, আমি উৰণি বুলি কওঁ, জানেনে? আমাৰ এখনক উৰণি বুলি কয়, আমাৰ চাদৰখনকে এনেকে লৈ লয়, হয়নে? তো আপোনালোকে এই যিখন হিজাব লয়, এই হিজাব লৈ যেতিয়া আপোনালোকে গুৱাহাটীলৈ কলকাছিয়াৰ পৰা বাছত উঠি যায়, হিমন্ত বিশ্ব শৰ্মা অহাৰ পাছত বাছত যাওঁতে ভয় লাগে নে নাই? লাগে নে নাই? লাগে নে নাই? বাছত যাওঁতে, ট্ৰেইনত যাওঁতে, গাড়ীত যাওঁতে, ৰাস্তাতে RSSৰ মানুহ, বিজেপিৰ মানুহ, বজৰং দলৰ মানুহে আপোনালোকক ৰাস্তাতে দিগদাৰ কৰিব বুলি ভয় লাগে নে নাই? সঁচাকে কওকচোন, লাগে নে নাই? লাগে নে নাই? এই ভয় যদি মুক্ত কৰিব লাগে, তেতিয়াহ'লে বিজেপি আৰু AIDF দুইটা দলকে আমি ব্ৰহ্মপুত্ৰত দলিয়াব লাগিব। আৰু সেইকাৰণে মই জন্ম হৈছো বুলি ভাবো। মই সেইকাৰণে মোক ঈশ্বৰে, মোক আল্লাই, মোক ঈশ্বৰে এইকাৰণেই পঠিয়াইছে যে মই অসমত হিন্দু আৰু মুছলমানক এক কৰিব খোজো। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? ভাল হ'ব, সঁচাকে ভাল হ'ব? সকলো ভাল হ'বনে বেয়া হ'ব? এতিয়া দ্বিতীয় কথা, অকল হিন্দু মুছলমানক এক কৰিলে নহ'ব, আৰু এটা কাম কৰিব লাগিব। অসমৰ প্ৰত্যেকজন মানুহক নিজৰ উন্নয়ন, নিজে চলিব পৰাৰ কাৰণে প্ৰত্যেকজন মানুহক ধনী কৰিবৰ কাৰণে কাম কৰিব লাগিব। হয়নে নহয়? হয়নে নহয়? ধনী কৰিবৰ কাৰণে কি কি কৰিব লাগিব? মই আপোনালোকক ক'বলৈ আহিছো, যে চেয়াৰমেন আলী আব্দুৰ ৰছিদ মণ্ডল, আমি এই আটাইকেইজনে, এতিয়া 3জন, মই এজন বিধায়ক আছিলো, আমি 3টা বিধায়ক হৈ গলো। ভাল লাগিছে নে নাই? ভাল লাগিছে নে নাই? ভাল লাগিছে নে নাই? 3টা হলত ভাল লাগিছে নে নাই? এতিয়া আমি 3জন হৈ গলো। এই 3জনৰ মূল উদ্দেশ্য 4টা। আমি 4টা কাম কৰি দিম আপোনালোকক। আমি যে ইলেকশ্যনত জিকিম, আপোনালোকক আমি 4টা কাম কৰি দিম। মই সেইটো কথা আপোনালোকক এখেতৰ সন্মুখত ক'ব খুজিছো। এক, যিবিলাক মানুহ 71 চনৰ 24 মাৰ্চৰ আগতে অসমলৈ আহিছে, সবকে NRCত নাম ভৰাই সবকে এখন ৰাষ্ট্ৰীয় আইডেন্টিটি কাৰ্ড এখন দিয়াৰ ব্যৱস্থা কৰা হৈছে। আৰু যিবিলাক মানুহ 1971 চনৰ 24 মাৰ্চৰ পিছত আহিছে অসমলৈ, তেওঁ মুছলমান হওক, তেওঁ হিন্দু হওক, তেওঁলোকক আমি অসমৰ পৰা বাহিৰ কৰি খেদি পঠিয়াই দিম। আপোনালোকৰ কাৰোবাৰ আপত্তি আছে নেকি? আপত্তি আছে নেকি? 71 চনৰ পাছত অহা বিদেশী খেদাত কাৰোবাৰ আপত্তি আছে নেকি? আছে নেকি? মই সংবাদ মাধ্যমত সকলোকে আপোনালোকক লৈ ল'বলৈ দিছো। আপোনালোকে সকলোৱে ৰাইজৰ পৰা মতামতটো শুনি লওক যে ইয়াত সকলো মুছলমান ৰাইজ আছে, বেছিভাগ মুছলমান ৰাইজ আছে। সকলো মুছলমান ৰাইজে একেলগতে কৈছে যে 71 চনৰ পাছত অহা মুছলমান বাংলাদেশীক খেদাৰ ক্ষেত্ৰত ৰাইজৰ কোনো আপত্তি নাই। আছে নেকি আপত্তি? যদি নাই, একেলগে জোৰকে এটা হাত তালি বজাওক, হাত তালি, আৰু জোৰকে, আৰু জোৰকে। মই হিমন্ত বিশ্ব শৰ্মাক চাবলৈ দিছো যে চব অসমৰ মুছলমান মহিলা আৰু অসমৰ মুছলমান পুৰুষবিলাকে একেলগে হাত তালি বজাই কৈছে যে 71 চনৰ 24 মাৰ্চৰ পিছত অহা মুছলমান বিদেশীবিলাককো খেদি দিব লাগে। মই সকলোকে এটা হাত তালি বজাবৰ কাৰণে অনুৰোধ কৰিছো, আৰু জোৰকে,
আৰু জোৰকে ঠিক আছে মই আপোনালোকক খোলাকে কৈছো যে 71 চনৰ আগতে অহা সকলোকে NRCত নাম ভৰোৱা হ'ব বি ভোটাৰৰ পৰা তেওঁলোকৰ নামবিলাক কৰ্তন কৰি দিয়া হ'ব তেওঁলোকক ফ্ৰী কৰি দিয়া হ'ব তেওঁলোকক এখন আইডেন্টিটি কাৰ্ড দি দিয়া হ'ব নেশ্যনেল আইডেন্টিটি কাৰ্ড তাত লিখা থাকিব অসমীয়া বুলি আছামিজ বুলি লিখা থাকিব অসমীয়া জাতিৰ তাৰমানে অসমীয়া মানুহ আৰু তেওঁ এই আইডেন্টিটিখন যাৰ কাৰ্ডখন যাৰ থাকিব সি ভাৰতৰ সকলো ঠাই সি ডিব্ৰুগড়লৈও যাব পাৰিব সি শিৱসাগৰতো কাম কৰিব পাৰিব সি দিল্লীতো কাম কৰিব পাৰিব আৰু যাৰ এই আইডেন্টিটি কাৰ্ডখন নাই যি বিদেশী সি অসমৰ ক'তো কাম কৰিব নোৱাৰে অসমৰ পৰা যাবগৈ লাগিব ভাল হ'বনে বেয়া হ'ব কওক ভাল হ'বনে বেয়া হ'ব কওক মই একদম আপোনালোকক গেৰাণ্টি দিছো আমাৰ যেতিয়া চৰকাৰ আহিব যিবিলাক বিদেশী নহয় অসমৰ ভাৰতীয় বাসিন্দা ভাৰতীয় নাগৰিক তেওঁলোকে অসমত সম্পূৰ্ণৰূপে ভালকে শান্তিপূৰ্ণভাৱে তেওঁলোকে ব্যৱসায় বাণিজ্য কৰিব পাৰিব মই আপোনালোকক কথা দিছো 1 2 আমাৰ চৰকাৰ যদি আহে আমি 2 নম্বৰ কি কাম কৰি দিম জানেনে প্ৰত্যেকজন ভাৰতীয় নাগৰিকক 2 বছৰৰ ভিতৰত মাটিৰ পট্টা দি দিম ভাল হ'বনে বেয়া হ'ব ভাল হ'বনে বেয়া হ'ব ভাল হ'বনে বেয়া হ'ব আপোনালোকে জানেনে নাই যে মই গোটেই জীৱন আন্দোলন কৰিছো কৃষকৰ কাৰণে খেতিয়কৰ কাৰণে আন্দোলন কৰিছো জানেনে নাই সঁচাকে জানেনে নাই মই এতিয়ালৈকে আন্দোলন কৰি 36 বাৰ জেল গৈছো 36 বাৰ 20 বাৰ মোক কংগ্ৰেছে জেল দিছে আৰু 16 বাৰ মোক বিজেপিয়ে জেল দিছে যে কিন্তু তাৰ পাছতো মই হিমন্ত কেনেকে পুৰা দেখাই আপোনালোকে জানেনে নাই মই হিমন্তক একেবাৰে ধুনি পেলাও বুলি জানেনে নাই হিমন্তই মই সন্মুখত যদি থাকো যদি মই হিমন্ত যদি ইয়াত থাকে হিমন্তই মোৰ পিনে চাই থাকে এনেকে ভয়ে জানেনে নাই জানেনে নাই অসম বিধানসভাৰ আটাইতকৈ উৎপতীয়া আটাইতকৈ হিমন্তৰ কলিজা খাই দিয়া বিধায়কটোৰ নাম অখিল গগৈ জানেনে নাই সঁচাকে জানেনে নাই চাইনে নাচাই কেতিয়াবা মই আপোনালোকক গেৰাণ্টি দিছো যে আমাৰ চৰকাৰখনে 2 বছৰৰ ভিতৰত সকলোকে মাটিৰ পট্টা দিয়া হ'ব 3 আমাৰ যদি চৰকাৰ হয় এবাৰ কংগ্ৰেছৰ লগত লগ লাগি একেলগতে ইলেকশ্যন খেলিম কেলে কংগ্ৰেছৰ লগত লগ লাগিছিল জানেনে নাই কংগ্ৰেছক আপোনালোকে কিমান দিন ভোট দিলে 59 বছৰ সদায় মুছলমান মানুহে কংগ্ৰেছ বা AIDFকে ভোট দি আছে কিন্তু বিনিময়ত একো পোৱা না মাটিৰ পট্টা পাইছে না বানপানী গৰাখহনীয়া সমস্যাৰ পৰা সমাধান পাইছে হয়নে নহয় কংগ্ৰেছক অকলে জিকাই দিলে সমাজত কেইটামান দালালহে হ'ব কাম নাই হয়নে নহয় সেইকাৰণে কংগ্ৰেছৰ লগত ৰাইজৰ দল থাকিব লাগিব ৰাইজৰ দল অখিল গগৈ গৌৰৱ গগৈৰ লগত অখিল গগৈ যেতিয়া থাকিব মই গৌৰৱ গগৈ কওঁ যে অসমৰ প্ৰত্যেকজন নাগৰিকক 2 বছৰৰ ভিতৰত মাটিৰ পট্টা দিম বুলি মই কৈ আহিছো আৰু যদি 2 বছৰৰ ভিতৰত মাটিৰ পট্টা মই দিব নোৱাৰো তেতিয়াহ'লে তোমাৰ চৰকাৰত মই নাথাকো ভাল হ'বনে বেয়া হ'ব কওক মোৰ এইটো দম আছে বুলি জানেনে নাই আপোনালোকে মই অসমৰ আটাইতকৈ সাহসী মানুহ বুলি জানেনে নাই মই অসমৰ কাৰোলে ভয় নকৰা মানুহ বুলি জানেনে নাই জানেনে নাই মই এইকাৰণে কৈ দিছো মইতো মামাক মইতো সদায় কৈ দিওঁ এই মামাক দলি মাৰি দিম এনেকে কওঁ বুজিছেনে নাই সেইদিনা কি কৰিলো জানে নাই সেইদিনা মোক কৈ আছিলে এই অখিল গগৈ ইমান উৎপাত কৰি থাকে ইমান উৎপাত ইমান অশান্তি আপোনাৰ কিমান কেছ আছে আকৌ জেলত ভৰাই দিম এনেকে ক'লে মই বোলো মোৰ 36টা মই 36 বাৰ জেল গৈছো 36 বাৰ জেল গৈ একবাৰো মই টেনশ্যন পোৱা নাই একবাৰো মোক পুলিচে মাৰপিট কৰা নাই মই শান্তিৰে জেলত আছো কিন্তু আপুনি দুবাৰে এতিয়ালৈকে জেল গৈছে তাৰ ভিতৰত এবাৰ যেতিয়া আপুনি এবাৰ জেল গৈছিলে আলফা নামত পইচা তুলিছিলে চানমাৰী হিমন্তই জানেনে নাই আলফা নামত পইচা এক্সটৰ্চন ডকাইতি কৰিবলৈ যে গৈছিলে পুলিচে ধৰি আনিলে হিমন্ত কানি কাপোৰ কানি খুলি
অকল আণ্ডাৰপেণ্ট পিন্ধাই ৰাম পিটন দিলে। জানেনে নাই? জানেনে নাই? মই হিমন্তক মুখৰ আগত কৈছো, বোলো মই 34 বাৰ জেল গৈ মই একদিনো মাৰ খোৱা নাই। আপুনি দুবাৰ গৈয়ে একদম পুলিচৰ হাতত আপুনি আণ্ডাৰপেণ্ট পিন্ধি ৰাম পিটন খাইছে, এনেকে কৈছে। বুজেনে নাই? মই সেইকাৰণে কৈছো দুটা কাম একেলগে কৰি দিম বুলি কলো। এক, সকলোকে নেশ্যনেল আইডেণ্টিটি কাৰ্ড দিয়া হ'ব, যিবিলাক বিদেশী নহয়, যিবিলাক স্বদেশী। ভাল হ'বনে বেয়া হ'ব? দুই, যিবিলাক স্বদেশী মানুহ তেওঁলোকক সকলোকে মাটিৰ পট্টা দিয়া হ'ব। ভাল হ'বনে বেয়া হ'ব? ভাল হ'ব। তিনি, এইবাৰ যাৰ মাটি আছে, যি খেতি কৰে, সকলো পথাৰতে চৰকাৰৰ পৰা ফ্ৰী বিনামূলীয়াকে পানী যোগানৰ ব্যৱস্থা কৰা হ'ব। যদি আপুনি নিজেই যদি পথাৰত পানী দি লয়, যদি পাম্পৰ পৰা আপোনাৰ নিজৰ পাম্পৰ পৰা পানী দিয়ে, তেতিয়াহ'লে ইলেক্ট্ৰিচিটিৰ খৰচ বা ডিজেল এইটো চৰকাৰৰ পৰা ফ্ৰী কৰি দিয়া হ'ব। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? কিন্তু বছৰত 3 বাৰ খেতি কৰিব লাগিব। পথাৰ পেলাই থলে নহ'ব। কেলে দিম আমি পানী? কেলে দিম? এবছৰত যাতে পথাৰত 3 বাৰ খেতি কৰে। যদি কোনোবাই 3 বাৰ খেতি কৰে, তেতিয়াহ'লে তেওঁৰ মাটিৰ খাজনাটো মই ফ্ৰী কৰি দিম। ভাল হ'বনে বেয়া হ'ব? আৰু অকল খাজনা ফ্ৰী কৰি দিয়া নহয়, এখন এখন গাঁৱত মই 4খন বা 5খন ডাঙৰ ট্ৰেক্টৰো ফ্ৰীকে দি দিম। ভাল হ'বনে বেয়া হ'ব? কওক ভাল হ'বনে? এতিয়া মই 3 নম্বৰটো কি দিম বুলি ক'লো? মই 3 নম্বৰটো ক'লো যে যিদিনাই অখিল গগৈ চৰকাৰলৈ আহিব, যিদিনাই ৰাইজৰ দল চৰকাৰলৈ আহিব, অসমৰ সকলো পথাৰতে 3 বাৰকে খেতি কৰিবৰ কাৰণে সকলো বস্তু দি দিয়াৰ ব্যৱস্থা কৰা হ'ব। ভাল হ'বনে বেয়া হ'ব? 3। 4 নম্বৰটো কি কৰিম জানেনে নাই? 4 নম্বৰটো কি কৰিম? এখন গাঁৱত এটা ইণ্ডাষ্ট্ৰী, এখন গাঁৱত এটা কাৰখানা, এখন গাঁৱত এটা উদ্যোগ, সৰু সৰু উদ্যোগ। এই যে এই কলটো কি বুলি কয় আপোনালোকে? এই কলগছজোপাৰ নাম কি? আঠিয়া কল বুলি কয় নে নাই? আঠিয়া কল। এই আঠিয়া কলটো মোক মায়ে সৰু হৈ থাকোতে মই অকল মাৰ গাখীৰ খাইছিলো আৰু এই আঠিয়া কলটো খাইছিলো। বুজিছেনে? মই আপোনালোকক এটা কথা কৈ যাওঁ, যিদিনা মই চৰকাৰলৈ আহিম, অসমৰ সব গাঁৱে গাঁৱে এটা এটা যে ইণ্ডাষ্ট্ৰী কৰিম, এই আঠিয়া কলৰ পৰা বেবী ফুড চেৰেলেক বনোৱাৰ ইণ্ডাষ্ট্ৰী, আঠিয়া কলৰ গছজোপাৰ পৰা সূতা বনোৱাৰ ইণ্ডাষ্ট্ৰী কৰিম, আঠিয়া কলৰ পাতখনৰ পৰা ভাত খোৱাৰ প্লেট বনোৱাৰ ইণ্ডাষ্ট্ৰী কৰিম, আঠিয়া কলৰ তলৰ মাটিৰ যিটো শিপা মধুনা বুলি কয়, সেই গুৰিটোৰ পৰা ডায়েবেটিছ ৰোগীৰ কাৰণে খাদ্য তৈয়াৰ কৰে। অকল সেইটোৱে নহয়, আপোনালোকে যদি বিলাহী উৎপাদন কৰে, মই আপোনালোকৰ চৰকাৰে বিলাহী কিনি লম, কিনি লৈ সেই বিলাহীৰ পৰা কি কৰে? বিলাহীৰ পৰা টক, জেলি, চচ। চচ মানে জানে নাই? চাওমিনৰ লগত যে খায়, চচ বনোৱাৰ ইণ্ডাষ্ট্ৰী কৰিম। আৰু তাত আমাৰ গাঁৱৰে পুৰুষ আৰু মহিলা আপোনালোকে চাকৰি কৰিব। আৰু যে চাকৰি কৰিব, কি হ'ব? এমাহত 30,000 টকাকে, এদিনত 1,000 টকাকে দৰমহা পাব। ভাল হ'বনে বেয়া হ'ব? মই অসমৰ প্ৰত্যেকখন গাঁৱৰ প্ৰত্যেক ঘৰ মানুহত এটা এটা চাকৰি দিম। মই কি ক'লো? আপোনালোকে শুনিলে? অসমৰ প্ৰত্যেকখন গাঁৱৰ, প্ৰত্যেকখন টাউনৰ এঘৰ মানুহৰ, এটা মানুহক মই চাকৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম। আৰু তেওঁৰ দৰমহা মিনিমাম 30,000 টকা হ'ব। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? আৰু 5 নম্বৰ কি কাম কৰিম জানেনে নাই? লাষ্ট 5 নম্বৰ কি কাম কৰিম? যিবিলাক মাইকী মানুহে আনৰ ঘৰত কাম কৰিবলৈ যায়, এইবিলাকক আমাৰ পিনে বাই বুলি কয়, আপোনালোকৰ পিনে কি বুলি কয়? কামেৰ কি? কামেৰ বেটি বুলি কয় ন? যিমান কামেৰ বেটি আছে, মই কামেৰ বেটিবিলাককো কি কৰিম জানে নাই? কামেৰ বেটিবিলাকক ট্ৰেইনিং দি কেনেকে কাম কৰিব লাগে, কেনেকে ঘৰ মুচিব লাগে, কেনেকে ভাত বনাব লাগে, কেনেকে পৰঠা বনাব লাগে, কেনেকে মাংস বনাব লাগে, কেনেকে ৰুটি বনাব লাগে, সেই বস্তুটো চব শিকাই দি, যাতে এতিয়া কামেৰ বেটিবিলাকে
4,000 টকাহে দৰমহা পায় মই শিকাই দিয়াৰ পাছত লগত আইডেন্টিটি কাৰ্ড এখন দি দিম আৰু লগতে ড্ৰেছ এযোৰ মোৰ পিনৰ পৰা চৰকাৰৰ পিনৰ পৰা দি দিম এতিয়া তাই 15,000 টকা দৰমহা পাব কথাটো বুজি পাইছেনে না বুজি পাইছেনে নাই এই যে ডেকা ল'ৰাবিলাক যে চিকিউৰিটি গাৰ্ড কৰিবলৈ যাব চেন্নাই বা কেৰেলা বা বেংগলোৰ চেন্নাইলৈ যোৱাৰ আগতে তাক মই 1 বছৰৰ পুলিচৰ ট্ৰেইনিং দি দিম দিয়াৰ পাছত এখন আইডেন্টিটি কাৰ্ড দি দিম এখন লাইচেন্স দি দিম যে ইয়াক মই 1 বছৰ পুলিচৰ ট্ৰেইনিং দিছো ই খুব ধুনীয়া চিকিউৰিটি গাৰ্ড কৰিম বুজিছেনে না এতিয়া চিকিউৰিটি গাৰ্ডে 15-16,000 টকাৰ দৰমহা পায় মই ট্ৰেইনিং দি পঠিয়ালে 40,000 টকাৰ দৰমহা পাব ভাল হ'বনে বেয়া হ'ব ভাল হ'বনে বেয়া হ'ব যিমানবিলাক ছোৱালী থাকিব সব ছোৱালীবিলাকক স্কুল এৰাৰ আগত মই ফিনিচিং স্কুল ল'ৰাবিলাকে স্কুল এৰাৰ আগত মই নতুন স্কুল এখনত ভৰাই দিম তাৰ নাম ফিনিচিং স্কুল ছোৱালীজনীয়ে কাম কৰিবলৈ যোৱাৰ আগতে বোলে কি কাম কৰিবি মই বোলে নাৰ্ছ কৰিম মই নাৰ্ছৰ ট্ৰেইনিংটো ফ্ৰীকে দি দিম ফ্ৰীকে চৰকাৰৰ পইচাৰে নাৰ্ছৰ ট্ৰেইনিং দি দিম ভাল হ'বনে বেয়া হ'ব আৰু যদি ল'ৰাটোৱে কয় মই মিস্ত্ৰী কৰিবলৈ যাম তাক মই ফ্ৰীকে মিস্ত্ৰীৰ ট্ৰেইনিং দি দিম ভাল হ'বনে বেয়া হ'ব ভাল হ'বনে বেয়া হ'ব মই এই 5 নম্বৰ এই 5টা কাম কৰিম বুলি আকৌ কথা দিলো